বন্ধুৰ নতুন বাইকখনেই কাল হৈ আহিল বন্ধুৰ বাবে। ভাত পানী খাই আগবঢ়াবলৈ গৈছিল সেই বন্ধুক আৰু ঘূৰি নাহিল উজু পেগু। কি আচৰিত নিয়তিৰ লিখন। এনেকৈ লিখা থাকেনে মৃত্যু? এজন বন্ধুৱে নিজৰ নতুন বাইকখন দেখুৱাবলৈ আহিছিল বন্ধু উজু পেগুক। হেয়াৰ বিউটি চেলুনত কৰ্মৰত উজুৱে বন্ধুৰ বাবে যোগাৰ কৰিছিল নিশাৰ আহাৰ। ভাত পানী খাই হাঁহি ফূৰ্তি কৰি বন্ধুক আগবঢ়াবলৈ যি গ'ল গুচিয়ে গ'ল বন্ধু উজু। বেংগলত থাকোঁতে তেখেতৰ লগৰজনে ঘৰলৈ আলহী খাবলৈ আহিছিলে। তাৰপিছত কি হ'ল, আলহী খোৱাৰ পিছত ৰাতি হ'ল বুলি বন্ধুক ঘৰলৈ থ'বলৈ যাওঁতে ডিমৌ দলঙৰ নিচেই কাষতে বাইক দুৰ্ঘটনাত পতিত হৈ মৃত্যু আঁকোৱালি ল'বলগীয়া হ'ল। সেই উঠি অহা বিউটিচিয়ান যুৱকজনক আমি অঞ্চলবাসী বা গাঁওবাসীৰ হিচাপে সেই মৃত্যুক আমি অতিকৈ মৰ্মাহিত হৈছোঁ। পুনৰবাৰ এনেধৰণৰ ঘটনা আমাৰ অঞ্চলত, আমাৰ এই শান্তিপুৰ গাঁও বা আমাৰ ডিমৌ অঞ্চলখনত সংঘটিত নহওক, তাৰে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। কেনেকৈ মানি ল'ব পৰিয়ালে উজু পেগু যে আৰু নাই? কান্দোনৰ ৰোল পৰিয়ালত। এই ভয়ংকৰ পথ দুৰ্ঘটনাত আনজন বন্ধুৰ জীৱন ৰক্ষা পৰে যদিও এজন বন্ধু চিৰদিনৰ বাবে গুচি গ'ল। জানিব পৰা মতে চিলাপথাৰৰ পৰা চিমেণ্ট চাপৰি অভিমুখে আহি থকা বাহনৰ পোহৰত মটৰ চাইকেলখনে দিগবিদিক হেৰুৱাই ৰেলিঙত প্ৰচণ্ডভাৱে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতেই উজু পেগুৰ মৃত্যু হয়। চিলাপথাৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলত। ৰাতি 8টা বজাত টাইমত আছিলে, কালি ৰাতি 8টা বজাত ঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত ডিমৌ দলঙত ৰেলিঙত লাগি মোৰ দাদা এক্সিডেণ্ট হ'ল। কালি এক্সিডেণ্ট হ'ল, মানুহজন ডেথ হ'ল। এতিয়ালৈকে আজি দাদাই ইমান ডাঙৰ পৰিয়ালখন চলাই আছিলে, মই দাদাৰ সৰু ভাই। তাৰপৰা চেলুন কাম কৰি ঘৰ সংসাৰ চলাই আছিলে দাদাই। এতিয়া আমি বহুত অসুবিধাত পৰি গৈছোঁ এতিয়া পৰিয়ালে। সেইটো কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰক মই আহ্বান জনাইছোঁ যে আমাক অসুবিধা, আমাৰ দুখীয়া মানুহ, যে কিবা এটা উপায় কৰি দিয়ক বুলি মই আহ্বান জনালোঁ। চিলাপথাৰৰ পৰা মণিকান্ত টাইৰ ৰিপৰ্ট, টাইম 8।